Hello students, welcome to Aspire Academy. মই অংকুৰ এটা নতুন ভিডিও লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি কনস্টিটিউশনাল ৰাইটছৰ পৰৱৰ্তী খণ্ডলৈ আগবাঢ়িবলৈ ওলাইছো। আমি ৰাইটছ খিনি বেসিক এটা ইন্ট্ৰোডাকশন লাষ্ট ক্লাছত আমি লৈ ললো। আমি অলপ ইন ডেপথে গৈছিলো বেসিক বুলি ক'ব নোৱাৰি। আজি আমি তাৰে পৰৱৰ্তী খণ্ডখিনি লৈ কন্টিনিউ কৰিবলৈ ওলাইছো। Yes, so যদি তোমালোকৰ মনত আছে আমি লাষ্ট ক্লাছত কি পঢ়িছিলো? লাষ্ট ক্লাছত আমি হেক কৰিছিলো কনস্টিটিউশনাল ৰেমেডিজত হেক কৰিছিলো। Yes, আৰু যদি তাত আমি সোৱা তাৰে আগৰ ৰাইটটো চাই লওঁ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছত আমি কি পাইছিলো আমি আৰ্টিকল 29 আৰু আৰ্টিকল 30 পাইছিলো হয়নে সো তাৰ পিছত আমি নেক্সট যেতিয়া ৰাইটটোলৈ যাওঁ তেতিয়া আমি পাওঁ যে ৰাইট টু দি কনস্টিটিউশনেল ৰেমেডিজ সো এটা গ্যাপ দেখিছানে আৰ্টিকল 30 ত আমি হেক কৰিছো yes এডুকেশ্যনেল ৰাইটছটো তাৰে পৰৱৰ্তী ৰাইটটো কিন্তু আৰ্টিকল 32 আৰ্টিকল 31 এটা মাজত থাকিব লাগিছিলেনে সো এই আৰ্টিকল 31 টো হয় কি তাৰে মহত্ব কি আৰু এতিয়া আমি কিয় পাবলে নাপাওঁ ইয়াত yes আমি কিয় ইয়াত দেখা নাপাওঁ হেতু কিন্তু আমাৰ বাবে জনাটো খুবেই দৰকাৰ হৈ পৰে yes কিয় দৰকাৰ হৈ পৰে হেখিনি আমি ডিসকাস কৰিলে তোমালোকে বুজি পাবা তাৰ আগতে কনস্টিটিউশনাল ৰেমেডিটি আৰু এবাৰ ৰিকেপ কৰি দিও ৰেমেডি মানে তোমালোকক মই অলৰেডি মেনশন কৰিছিলো ৰেমেডি মানে আমি এনে ধৰণে ভাবিব লাগিব ইট ইজ আ সলিউশন সমাধান yes so kihor solution for the enforcement of rights yes yat rights bila kunkhini rights ৰ কথা কোৱা হৈছে আগৰ যোনখিনি rights মানে পাঁচটা গ্ৰুপ অফ rights আছিল নহয় ইয়াৰ বাহিৰে so হে বাকি rights বিলাকক enforce কৰিবলে মানে আকৌ simplify কৰিলো apply কৰিবলে applicable কৰিবলে yes applicable কৰিবলে remedies বা solution দিছে কোনটোৱে দিছে আৰ্টিকল 32 এ দিছে আৰু ইয়াৰে মহত্বটোক ইমানেই ৰেকগনিশ্যন এটা দিবলে বিচাৰিছিলে যে আমাৰ ফাদাৰ অফ দি ইণ্ডিয়ান কনস্টিটিউশন বি আৰ আম্বেদকাৰে কি বুলি ক'লে ইট ইজ কল্ড দি সোল অফ দি কনস্টিটিউশন আত্মা বুলি কৈ দিলে yes অন্তৰাত্মা নিচিনা yes আমাৰ কনস্টিটিউশন আমাৰ সংবিধানখনৰ অন্তৰাত্মা বুলি কৈ দিছে আৰ্টিকল নম্বৰ 32 কিমানে এটা সিগনিফিকেন্স ইয়াত আছে ঠিক আছে সো এইখিনিলৈকে আমি জাস্ট এটা ৰিকেপ লৈ ললো কিন্তু এতিয়া আকৌ একেটা কোৱেশ্চনলৈ আকৌ ঘূৰি আহিছো যে 30 হেক হৈছে তাৰ পিছত 32 পাইছো 31 টো হল কি yes সো 31 টোৰ বিষয়ে আমি জানিবলৈ হলে আমি এটা ৰাইটৰ কথা জানিব লাগিব এটা ৰাইট yes very important আমি ৰাইটছৰ কথা পঢ়ি আছো আৰু এটা ৰাইটছৰ কথা আমি জনাটো দৰকাৰ and that is right to property so right to property আমাৰ আছে নে নাই তোমালোকে কোৱাচোন right to property আমাৰ আছে নে নাই available হয় নে নহয় আমাৰ বাবে so ইয়াৰ উত্তৰটো কি হ'ব right to property আমাৰ আছে but not as a fundamental right yes fundamental right হিচাপে right to property কিন্তু আমাৰ আজিৰ দিনত নাই আগতে কিন্তু আছিলে so আগতে আছিলে বুলি আমি কেনে ধৰণে গম পাম ইয়াতে আমি মহত্বটো বুজিবলৈ ট্ৰাই কৰিম এই যে কলো আৰ্টিকল নম্বৰ 31 yes আৰ্টিকল 31 yes so article 31 টোৰ মহত্ব কি আছিল it was the right to property yes right to property কোনটো আৰ্টিকলত হুমাই আছিল আগতে হেতু আৰ্টিকল আছিল আৰ্টিকল নম্বৰ 31 yes আৰু আৰ্টিকল 31 অকলেই right to property বুলি আমি নকওঁ কিয় কাৰণ right to আৰ্টিকল 31 ৰ লগত আৰু এটা right আছে and that right is sub clause ৰ হৈতে আমি মনত ৰাখিব লাগিব অকল right to কলে নহব আৰ্টিকল 19 1 আৰু f yes এই দুইটা যেতিয়া কম্বাইন হৈ যায় যেতিয়া প্লাস হৈ যায় তেতিয়া আমি পাইছিলো right to property yes very important এটো জনাটো খুবেই আমাৰ বাবে দৰকাৰ yes article 31 plus article 19 1f দুইটা মিলি আমি পাইছিলো right to property আগৰ দিনত পাইছিলো আজিৰ দিনত এবলাক নাপাও yes so let us try to understand 31 ত কি কোৱা হৈছিল so 31 ত কোৱা হৈছিল যে no person shall be deprived yes no person shall be deprived his right to property yes property অধিকাৰটো কোনো পাৰসনক deprive কৰা নহব even if it is against the state তাৰ মানে state মানে ইয়াত কি বুজাইছে গভৰ্ণমেন্ট বা অথৰিটি বুলি বুজাইছে ওকে ষ্টেটেও হেতু arbitrarily এখিনি তোমাৰ কনস্টিটিউশনাল টাৰ্মিনোলজি arbitrarily ওকে বা arbitrary বুলি লিখা আছে ওকে arbitrary yes let me correct it so arbitrary seizure by the state ইয়াৰ meaning to কি হৈছে arbitrary seizure of the state or পৰাও
আমাক আমাৰ ৰাইট টু প্ৰপাৰ্টিটো প্ৰটেক্ট কৰা হৈছিলে আৰ্বিট্ৰাৰী মানে আমি সিম্পলিফাই কৰোঁ ফোৰ্সফুল বুলি মনত ৰাখোঁ ওকে ফোৰ্সফুল সিজাৰ মানে আমি অসমীয়া ওয়াৰ্ড এটা মনত ৰাখোঁ বা হিন্দী ওয়াৰ্ড বুলি ক'ব পাৰোঁ কবজা কৰা yes so forceful seizure জোৰ জবজ যদি প্ৰপাৰ্টিটো কবজা কৰিবলৈ বিচাৰিছে কোনে ষ্টেট বা অথৰিটিয়ে সেই পাৰ্টিকুলাৰ এক্টিভিটিৰ পৰা আমাক ৰাইট টু প্ৰপাৰ্টিয়ে প্ৰটেক্ট কৰে এই আৰ্টিকেল নম্বৰ 31 এ প্ৰটেক্ট কৰে আৰু আৰ্টিকেল 19(1) এফ এ কি বুলি কৈছিলে 19(1) এফ এ আমাক এম্পাৱাৰ কৰিছিলে ইয়াত আমাক পাৱাৰটো দিয়া হৈছে ওকে কি এম্পাৱাৰ কৰিছিলে এম্পাৱাৰ টু acquire, hold and dispose. Okay? Article 19(1) FA আমাক কি এম্পাৱাৰ কৰিছিলে এম্পাৱাৰ টু acquire, hold and dispose. Acquire মানে কিনা, hold মানে ধৰি ৰখা বা ownership লৈ ৰখা আৰু dispose মানে ৰিসেল কৰি দিয়া বেলেগক সেল কৰি দিয়া of property within the territory of India. Yes, ভাৰতৰ চাৰিসীমাৰ বা আমাৰ বৰ্ডাৰ লাইনৰ ভিতৰত আমি যিকোনো মাটি একুৱায়াৰ কৰিব পাৰো হোল্ড কৰিব পাৰো আৰু ডিসপোজ কৰিব পাৰো সেইভাবে দুইটা আৰ্টিকেল মিলাইহে আমি ৰাইট টু প্ৰপাৰ্টি পাইছিলো বুলি আগতে ক'ব পাৰো কিন্তু পিছত কি হৈ গল পিছত এই পাৰ্টিকুলাৰ আৰ্টিকেলটো তোমাৰ চেঞ্জ কৰি দিয়া হল বা এই পাৰ্টিকুলাৰ আৰ্টিকেলটো ফান্ডামেন্টাল ৰাইটৰ সেকশনৰ পৰা নাইকিয়া কৰি দিয়া হল yes আৰু এমেন্ডমেন্ট তোমাৰ 44th এমেন্ডমেন্ট yes 44th এমেন্ডমেন্টৰ পৰা এটো উঠাই দিয়া হৈছে আৰু উঠাই দিয়াৰ পিছত কি হৈ গৈছে এটো শিফট কৰি দিয়া হৈছে শিফট কৰি দিছে বেলেগ এটা সেকশনত কনস্টিটিউশনৰ পৰা উলিয়াই পঠিওৱা নাই তাৰ মানে কনস্টিটিউশনখন আমি কিতাপ হিচাপে যদি চাও এখন ডকুমেন্ট হিচাপে যদি চাও তাত কি হ'ব তাৰে পৰা উলাই একেবাৰে অমিট কৰি দিয়া নাই এই পাৰ্টিকুলাৰ ক্লজ কিটা কি কৰিছে এটুক ৰিফৰ্ম কৰি yes আকৌ এবাৰ মই তোমালোকক লিখি দিছো ৰিফৰ্ম কৰি নতুনকে এটা বেলেগ পাৰ্টত শিফট কৰি দিছে এজ এ নিউ আৰ্টিকেল আৰু সেই আৰ্টিকেলটো কি আছিল আৰ্টিকেল 300A সো আজিৰ দিনত আমি যদি ৰাইট টু প্ৰপাৰ্টি কথা কওঁ কোনটো আৰ্টিকেলত আমি পাওঁ আৰ্টিকেল নম্বৰ 300A yes so this is very very important এটা 300A টো অলপমান মডিফাই কৰিছে যাতে কিবা এটা কাৰেক্ট statement বনে তাৰ মানে ইয়াত এনেকুৱা ambiguous মেসেজ এটা যাব না লাগে তাৰ মানে মাল্টিপল ইন্টাৰপ্ৰিটেশনস মানে বিভিন্ন ধৰণে যাতে ইন্টাৰপ্ৰেট কৰিব পৰাকে এটা মিনিং না যায় তাৰ বাবে আৰ্টিকেল 308 স্পষ্টকে এটা বস্তু মেনশন কৰি দিছে যে এইটোৱে তোমাৰ ৰাইট টু প্ৰপাৰ্টি প্ৰটেক্ট কৰিব ওকে সো ইট উইল প্ৰটেক্ট ইওৰ ৰাইট টু প্ৰপাৰ্টি এণ্ড দ্য ষ্টেট কাৰ পৰা ষ্টেটৰ পৰা ষ্টেটে তাত ইন্টাৰফিয়াৰ কৰিব নোৱাৰে until and unless এতিয়া this is very very important until and unless it is with the force of law yes state বা government বা authority তোমাৰ right to property to interfere কৰিব নোৱাৰে বা হেতু infringe কৰিব নোৱাৰে until and unless it is by the force of law এই টার্মটো very very important স্পষ্ট কৰি দিছে কনস্টিটিউশনে yes এই force of law to মানে কি হৈছে যে ন্যায়সংগত হয় নে নহয় বা লিগ্যাল হয় নে নহয় তাৰ ভিত্তিতে ষ্টেটে আমাক ইন্টাৰফিয়াৰ কৰিব পাৰিব yes ইনডাইৰেক্টলি কি কৈছে ইনডাইৰেক্টলি আমাক বুজাইছে যে ষ্টেটে তোমাৰ তাত ইন্টাৰফিয়াৰ কৰিব পাৰিব উইথ দা বেকিং অফ ল মানে উইথ দা সাপোৰ্ট অফ ল ন্যায়ৰ বা লিগ্যাল টার্মিনোলজি ইউজ কৰি ষ্টেটে আমাক কিন্তু ৰাইট টু প্ৰপাৰ্টিৰ পৰা বঞ্চিত কৰিবলৈ পাৰিব yes তাৰ লগতে কিন্তু এই লটো কথা অলপমান সিগনিফাই কৰি দিছে এগেইন যাতে একো এটা এম্বিগুয়াস মেসেজ থাকি না যায় yes এটা ভুল মেসেজ যাতে থাকি না যায় এই লটো কথা কি বুলি কোৱা হৈছে লটোৰ কথা কৈছে যে the law should be valid প্ৰথম কথাটো হৈছে valid আমি জাস্টিফাইড বুলি ইয়াত ধৰিছো yes valid বুলি ধৰিছে হ'ব লাগিব তাৰ পিছত ফেয়াৰ বুলি ধৰিছে আৰু ৰিজনেবল yes এই তিনটা ক্যাৰেক্টাৰিষ্টিক্স থাকিব লাগিব এই লটো yes যোনটোৰ লৰ আন্ডাৰত ষ্টেটে তোমাক ক'ব যে এইখিনি মাটি
মোক দিব লাগিব yes so hey law to tinta characteristics থাকিব লাগিব কি characteristics it should be valid ন্যায়সঙ্গত হ'ব লাগিব এই গুটেখিনিৰ মিনিং বেসিক্যালি ন্যায়সঙ্গত হ'ব লাগিব fair yes fair মানে it is justified আৰু reasonable কাৰণটো কিন্তু appropriate হ'ব লাগিব yes এনেকুৱা এটা কাৰণ দেখুৱাব নোৱাৰা যোনটো মানে avoidable হয় তাৰ মানে এনেকুৱা এটা কাৰণ ষ্টেটে আমাক ক'ব নোৱাৰে যে তোমালোকে এই মাটিটো মোক এইভাবে এৰি দিব লাগিব যে মোৰ ওচৰত মাটি নাই যদি ষ্টেটে তেনে ধৰণৰ এটা কমেন্ট কৰে বা তেনে ধৰণৰ এটা যদি ৰিজন দেখুৱায় থ্ৰু দি ল অবভিয়াসলি তেতিয়া কিন্তু এটো ৰিজনেবল কিয় নহব কাৰণ মাটি বেলেগ জায়গাটো अवेलेबल আছে যদি কোটোৱে মাটি নাই বা স্পেসিফিক্যালি হে মাটিটোত কিবা এটা পাৰ্টিকুলাৰ ৰিসোৰ্সৰ বাবে ষ্টেটে বিচাৰিছে এণ্ড দ্যাট পাৰ্টিকুলাৰ ৰিসোৰ্স ইজ utter importance for our national economy আমাৰ national economy বাবে এটা ৰিসোৰ্স হয় yes তেতিয়া হেতু যদি লৰ আন্ডাৰ যদি দেখাইছে তেতিয়া কি হৈছে এটা ৰিজন দেখাইছে এটা কাৰণ দৰখাইছে which is valid and fair yes কাৰণ হে পাৰ্টিকুলাৰ লোকেশন টু হে পাৰ্টিকুলাৰ ৰিসোৰ্স টু ষ্টেটে যদি ওন কৰি ৰাখে হেতু প্ৰটেক্টেড থাকিব প্লাস আমাৰ নেশনাল সিগনিফিকেন্স টু মেইনটেইন হৈ থাকিব এজন সাধাৰণ মানুহে হে মাটিখিনি প্ৰটেক্ট কৰিব নোৱাৰিব পাৰে সো তেনে ধৰণৰ যদি ভ্যালিডিটি ৰিজন আৰু ফেয়াৰনেস দেখাব পাৰে তেতিয়াহে ষ্টেটে ৰাইট টু প্ৰপাৰ্টি টু আমাৰ কি বুলি কয় ইনফ্ৰিঞ্জ কৰিব পাৰে yes সো আমাক ক'ব পাৰে যে মাটিখিনি তুমি সাৰেন্ডাৰ কৰিব লাগিব ষ্টেটক yes other than that article 300a আমাক প্ৰটেক্ট কৰি ৰাখিছে for right to property আমাক প্ৰপাৰ্টিৰ অধিকাৰ দি থৈছে ঠিক আছে ওকে now let us move on article 32 ৰ কথা আমি পঢ়ি আছো সলিউশনৰ কথা কৈ আছিলো ৰাইট সো সলিউশন বিলাক হয় কি yes আমি সলিউশন বিলাক এটা মাধ্যমেৰে চাব লাগিব নহয় right to remedies constitutional remedies আমাক সলিউশন কেনে ধৰণে প্ৰভাইড কৰিছে হেতু জানিব লাগিব এটা মাধ্যম হয় সো এই মাধ্যমটো কি হয় মাধ্যমটো হৈছে আমাৰ ৰিটস ওকে সো very very important মই আনসাৰটো কেনে ধৰণে তোমালোকে লিখিব লাগিব হেতু মই তোমালোকক এই পাৰ্টিকুলাৰ আৰ্টিকলটো থ্ৰু দিয়ে দেখুৱাই দিম বা শিকাই দিম yes so article 32 ৰে sub clause 2 yes article 32 yes that ki dia ase the supreme court shall have the power to issue directions or orders or writ for the enforcement of any rights conferred by this part mane hoise part 3 or indirectly ami jodi ko fundamental rights or kothai koi thoka hoise so etia ami answer to keneke likhim question tomar to hudi dibo je what do you understand by writs by ba direct hudi dile what are writs tetia ami answer to ki boli likhim writs are keneke arambho korim it writs are the directions or orders yes read boli nilikho karon ami writs are boli arambho korisu answer to writs are the directions or orders kune issue kore issued by the supreme court ba higher court duita actually issue kore kihor babe for the enforcement of any rights conferred by the third part of our constitution yes ba ami directly koribo paru fundamental rights or preservance or karone writs issue koribo pare supreme court by higher court yes buji pala so yar pra ami eta bostu buji palu je it is a very judiciary thing yes judicial aspect eta ase so ei aspect to kintu ami carry forward korim jeti ami writs bilak poribole arambho korim yes so tar pisot yar logote kintu second point to very very important it establishes ei writs or joriote tumar supreme court eta status paise ami je supreme court ok আমি বাৰেপতি কৈ থাকো it is the protector and guarantor of fundamental rights এই authority to বা এই position to supreme court কোন কিহৰ জৰিয়তে পালে এই পাৰ্টিকুলাৰ আৰ্টিকলৰ জৰিয়তে পালে বা ৰিটছৰ জৰিয়তে পাইছে yes ৰিটছৰ জৰিয়তে সুপ্ৰিম কোৰ্টে এই আইডেন্টিটিটো পাইছে this establishes মানে স্থাপন কৰি দিছে বা উপস্থাপন কৰি দিছে সুপ্ৰিম কোৰ্টক as the protector and guarantor protector মানে obviously protection দিয়া আৰু guarantor দিয়া মানে guarantee তোমাক দি দিছে যে you shall be protected yes তোমাৰ অধিকাৰটো মই জেনে ধৰণে হলো তোমাক provide কৰি হে দিম yes তোমাক guarantee দি দিছে of kihor fundamental rights or tomar fundamental rights bilak safely and securely execute kora hobo boli supreme court amak
গ্যাৰেণ্টি দি দিছে সো ৰিটছ কি হয় লেট আস ট্ৰাই টু আন্ডাৰষ্টেণ্ড 5 টাইপস অফ ৰিটছ আছে আমাৰ 5 প্ৰকাৰ 5টা আঙুলি 5টা মনত ৰাখিবা yes 5 types of REITs are available ase and what are the REITs let us try to understand ekdom simple ke monot rakhiba complexity jabo dorkar nai yes so first starting with the habeas corpus yes terms bilak saba spelling bhul nokoriba spelling is very important bohote ki kore spelling likhute mistake kori dia and mistakes bilakor karone ki hoy ketiaba kisuman teachers e etu kati dibo yes obviously meaning jodi sense e nulai word tur tetia hole hetu invalid boli dhora hobo so terminology bilakor spelling very important bhal dore monot rakhiba yes so habeas corpus mane ki hoise meaning mane literal meaning to ki hoise literal meaning to hoise to have a body yes to have a body tar mane to be produced yes so to have a body or in practice to be produced practice at ki to be produced in person yes practically ki bujaise to be produced in person manujon physically hazir korabo lagibo yes before the court again judiciary boli je kolu judicial aspect ase REITsor so court or logote bohu khini bostu related ase ba hokolu khini court or logote related ase boli ami kobo paru it protects a person's personal liberty yes ki protect kore yat personal liberty to protect kore from arbitrary actions of both the state and other individuals yes tubar okol belek individual বা বেলেগ মানুহৰ পৰাই তোমাক প্ৰটেক্ট নকৰে হেবিয়াস কৰ্পাছে ইভেন দ্য ষ্টেট মানে ৰাজ্যখন বা অথৰিটিৰ পৰাও আমাক প্ৰটেক্ট কৰে আৰু অথৰিটি বুলি ক'লে আমি পুলিচ বিলাক ইয়াত কনসিডাৰ কৰিম ওকে বিকজ দিস হেবিয়াস কৰ্পাছ ইজ মোৰ অৰ লেছ এপ্লিকেবল টু দি কনটেক্সট অফ এৰেষ্ট ইয়েছ এৰেষ্ট আৰু জুডিচিয়েল কাষ্টাডিৰ ৰেসপেক্টত আমি হেবিয়াস কৰ্পাছটো সাধাৰণতে এপ্লাই কৰা হয় সো ইয়াত আমি কেনে ধৰণে বুজিম যে আমাৰ ৰাইট টু লাইফ এণ্ড লিবাৰ্টি ইয়েছ পাৰ্সোনেল লিবাৰ্টি কেনে ধৰণে প্ৰটেক্ট কৰা হৈছে যে যেতিয়া হেবিয়াস কৰ্পাছৰ মিনিং কি টু বি প্ৰডিউসড ইন পাৰ্সন তাৰ মানে তোমাক হাজিৰ কৰাব লাগিব কোৰ্টে নিৰ্দেশনা দিব কাক দিব অবভিয়াসলি টু দ্য অথৰিটিজ হু হেভ এৰেষ্টেড আ পাৰ্সন ইয়েছ সো হেই মানুহজনক যদি ন্যায়সংগতভাৱে যদি এৰেষ্ট কৰা হোৱা নাই yes একো নিয়ম ফলো নকৰাকে just for any personal motive or personal revenge লবলে যদি মানুহজনক এৰেষ্ট কৰা হৈছে বা মাৰপিট কৰা হৈছে সো সেই বস্তুখিনি যাতে হিডেন হৈ নাথাকে বা সেই পাৰ্টিকুলাৰ এসপেক্টস বিলাক যাতে আন্ডাৰমাইন্ড হৈ নাযায় তাৰ বাবে কোৰ্টে কি ইস্যু কৰিব হেবিয়াস কৰ্পাছ ইস্যু কৰি দিব তেতিয়া কি হ'ব ধৰিবা এজন মানুহক পুলিচে কি কৰিছে পুলিচে এৰেষ্ট কৰিলে নিজৰ পাৰ্সোনেল এজেন্ডা মেইনটেইন কৰিবলে এৰেষ্ট কৰি ললে 24 ঘণ্টাৰ ভিতৰত প্ৰডিউসও কৰা নাই মানুহজনক লুকুৱাই থৈ দিছে yes মাৰপিট কৰিছে এতিয়া যেতিয়া হেবিয়াস কৰ্পাছ টু ইস্যু কৰি দিয়া হ'ব তেতিয়া হেবিয়াস কৰ্পাছ আন্ডাৰ কি হৈছে টু হেভ আ বডি মানে মোক দেখুৱা মানুহজন এতিয়া উপস্থিত কৰি মোক দেখুৱাব লাগিব yes so তেতিয়া পুলিচে কি কৰিব লাগিব মানুহজনক জেনে তেনে হলো এটা পাৰ্টিকুলাৰ টাইম ডিউৰেচন দিয়া হ'ব কোৰ্টে অবভিয়াসলি ক'ব যে মোক 24 ঘণ্টাৰ ভিতৰত মানুহজন দেখাব লাগিব সো আনি দেখুৱাবই লাগিব দিস ইজ very মেন্ডেটৰি সো যেতিয়া মানুহজনক প্ৰডিউস কৰি দিয়া হ'ব মানুহজনক অবভিয়াসলি ভিজিবলি আমি যেতিয়া দেখা পাম বা কোৰ্টে দেখিব তেতিয়া দেখিয়ে গম পাব যদি মাৰপিট কৰিছে মুখত তোমাৰ ঘা থাকিব পাৰে বা হিজ কন্ডিশন উইল টেল অটোমেটিক্যালি মানুহজনৰ কন্ডিশনটোৱে কৈ দিব বা হেতু বাদেই দিয়া মানুহজন নিজে উপস্থিত থকা মানে কি মানুহজনে নিজে মুখ খুলি ক'ব পাৰিবনে যে মোৰ লগত এনে ধৰণৰ হৈছে এনেকুৱা কৰা হৈছে মোক একো ৰিজন দেখুৱা হোৱা নাই মোক এনে ধৰণে 24 ঘণ্টাৰ আগত এৰেষ্ট কৰি ভৰাই থৈ দিছে মেজিষ্ট্ৰেটৰ ওচৰত লৈ যোৱা হোৱা নাই yes so to have a body মানে গুটেই বস্তুখিনি অটোমেটিক্যালি ৰিভিল হৈ যাব আৰু ৰিভিল হোৱা লগালগ মানুহজনে যেতিয়া সেই বস্তুখিনি ক্লেইম কৰিব পাৰিব যে মোৰ লগত এনে ধৰণৰ বস্তু হৈছে ঘটনা হৈছে তেতিয়া কি হ'ব fundamental right to liberty to tat protected হৈ যাব মানুহজনৰ dignity liberty এবিলাক protect কৰা হৈ যাব yes so বুজি পালা ৰিটছ টো কেনে ধৰণে হেবিয়াস কৰ্পাছে protect কৰিব আমাৰ fundamental right now moving on yes next important right to le jao next important right to sorry writ le jao next important writ is mandamus yes so mandamus or literal meaning to swa what is the literal meaning it means to command yes mandamus or meaning hoise command kora order dia yes so order dia kihor order dia hoise it is issued to a public person or a body to do his duty so command order ki koribole dise to do his duty nijor kaam to kora boli ba nijor kaam to koribole nirdesh dia hoise to a person obviously in a public environment ba
অফিচ ইয়েছ পাব্লিক অফিচ কৰি থকা এজন মানুহক মানে গভৰ্ণমেণ্টেল পজিশ্যন বা এডমিনিষ্ট্ৰেটিভ পজিশ্যনত থকা মানুহ এজনক ইস্যু কৰা হয় ইয়েছ বা সাধাৰণতে স্পেচিফিক মিনিংটোতো তোমাৰ পাব্লিক অথৰিটিৰ লগত ৰিলেটেড হয় বাট ইন জেনেৰেল অলছো ইট কেন বি এপ্লাইড ইয়েছ somebody who is holding a position of power yes so he manujonok ki kora hoy he is commanded to do his duty yes command kora hoise je do this mane ki whatever is assigned to you do that particular action or activity yes so this writ cannot be issued against the president or governor so this is one exception president or governor কিন্তু against ei writ to command koribo nwari president kyo president is the first person hoy na amar first person of the country yes prothom jon manu very very important yes so hokolutke upor thoka manujonok ami command keneke korim he manujone he amak command koribo pare sobotke topot ase topot thoka manujonok ami command koribo nwaro similar governor tumar president or under te empowered hoi thake yes state emergency bilakot jana governor position to ki hoi jay hekini bar ami future porim but as of now try to remember mandamus mane command kora hoise je nirdek dise nijor kaam tu bhal dore koribole thik ase now moving on next to ki hoise next hoy gose prohibition yes prohibition word to khube simple yat belek ke meaning bujabo na lage prohibition mane badha dia yes mana kora prohibit kora so ei prohibition to ki kore issued by higher courts yes to the lower courts when the letter mane pisor tur kotha koise lower courts or kotha koise letter exceed their jurisdiction yes so yat example ta moi tumalok simple example ta moi tumalok dibole bisarisu suppose mur ejon jeniba bhaiti ase yes so bhaiti jone notun ke gari hiki ase yes 18 years hoise moi tak gari cholabole allow korisu ba hikaisu aru hi ki korile tak moi kolu je toy ja 6 mile loke solai pene ghuri ahibi yes practice hisabe মানে মই দেখিছো যে হি অলপ চলাব পৰা হৈছে 6 মাইল লৈকে চলাই তাক ঘূৰি আহিবলৈ দিছো yes কিন্তু হি কি কৰিছে 6 মাইল পাৰ হৈ হি হাইৱে পালেগে yes হাইৱেত গৈ চলাইছে আৰু মই জানো যে হাইৱেত চলাব পৰাকে তাৰ এক্সপাৰ্টিজ এতিয়ালৈকে ডেভেলপ হোৱা নাই তেতিয়া মই as the higher court তাৰ মানে মই as the higher authority মই তাক কি কৰিম lower authority মানে মোৰ ভাইটিক yes ভাইটিক কি বুলি কম যে do not exceed your jurisdiction তুক মই কি কৈছিলো 6 মাইলৰ লৈকে যাবলৈ কৈছিলো তাতকে আগত যাবলৈ মই পাৰমিশন দিয়া নাই yes so do not exceed মানে আগবাড়ি নেজাবি yes মই তাক বাধা দি দিছো so prohibit কৰি দিছো বুজি পালা so higher court এ কি কৰিছে তেনে ধৰণে ইস্যু কৰে ৰিটস বিলাক যেতিয়া লোৱাৰ কোৰ্টে নিজৰ পাৱাৰ টু এক্সিড কৰি যিমানখিনি কৰিবলগীয়া তাৰ কেপাসিটি দিয়া হৈছে বা এম্পাৱাৰ কৰা হৈছে তাতকে বেছি যেতিয়া কৰিবলৈ যায় তেতিয়া হায়াৰ কোৰ্টে prohibit কৰি দিয়ে বা ৰখাই দিয়ে যে you cannot do that yes so it is issued only against judicial or quasi judicial মানে এই তোমাৰ কোৰ্টছৰ কথাই কোৱা আছে প্লাস ট্ৰিবিউনেলস বিলাককো ক'ব পাৰে দেই মনত ৰাখিবা ট্ৰাইব্যুনেলস বা ট্ৰিবিউনেলস যেনে ধৰণে তোমালকে উচ্চাৰণ কৰা নিজৰ সুবিধা মতে yes so ট্ৰাইব্যুনেলস বিলাকো লিগ্যাল লৰ লগত ৰিলেটেড yes so ট্ৰাইব্যুনেলসৰ এগেইনষ্টটো কিন্তু এটো এপ্লাই কৰিব পাৰে yes prohibition বুজি পালা very simple জিমান সাধাৰণকে বুজি থবা হিমানে তোমালকৰ ভাবে ইজি কমপ্লেক্সিটি যাবই দৰকাৰ নাই yes then moving on to the next read to কি হৈছে next read to হৈ গৈছে আমাৰ certiorari yes pronunciation বেলেগ ধৰণে কৰিব পাৰা কিন্তু আমি কি বুলি কম certiorari বুলি কম yes CER certificate yes so certificate certified or word to মনত ৰাখিবা yes so it is issued to reject the order of a lower court or tribunal as invalid if it is in excess of its jurisdiction এতিয়া same example to কে লমু ভাইটিক মই কলো যে তই হাইৱেত যাব নোৱাৰ yes so তেতিয়া কি হ'ব এই যে মই ৰিজেক্ট কৰি দিছো তাক কৈ দিছো যে মানা কৰি দিছো যে you cannot go yes so a rejection to যেতিয়া officially মই I am rejecting the lower court তাৰ মানে ভাইটিক যেতিয়া ৰিজেক্ট কৰিলো যে it is excess in your jurisdiction মই যেতিয়া officially rejection এটা দি দিছো yes rejection to কেনে ধৰণে দিয়া হৈছে ইয়াত মই এটা তোমালোকে হয়তো বুজিবলৈ অলপ কমপ্লেক্স হৈ যাব পাৰে হেইভাবে মই আৰু এটা এড অন কৰি দিছো যে এক্সাম্পলটো মই ভাইটিক কি বুলি কৈছো তই যদি আজি যাও হাইৱেত যদি চলাবলৈ যাও তেতিয়া নেক্সট টাইমৰ পৰা মই মোৰ গাড়ীৰ চাবি তোক দিবলৈ নাই yes so গাড়ীখন সোৱাৰ কথা পাহৰি যা yes if you go to the highway today then you won't be allowed to drive my car anymore yes so মই কি কৰিলো ৰিজেক্ট কৰি এটা ধমকি দি দিলো yes so rejection to yat tumi monot rakhiba like a warning yes or as a
আল্টিমেটাম yes এটা আল্টিমেটাম দি দিছো ভাইটিক সো বিকজ ইট ইজ এক্সেছ অফ ইউৰ জুৰিছডিকশ্যন মই এইখিনিলৈকে তোমাক চলাবলৈ দিয়া নাই পাৰ্মিট দিয়া নাই সো চাৰ্টিঅৰিটো হৈছে তেনে ধৰণৰ সো এক্সাম্পলটোৰ লগত ৰিলেট কৰি বুজিবলৈ চেষ্টা কৰিবা সো এইটোৱে কি কৰে ইয়াৰ কামটো কি হৈছে ইট এনচিয়ৰ্ছ ডেট এন ইনফেৰিয়ৰ কোৰ্ট ইনফেৰিয়ৰ মানে সৰু কোৰ্ট এখনে বা ট্ৰাইব্যুনেলে ডাজ নট এক্সাৰচাইজ দি জুৰিছডিকশ্যন হুইচ ইট ডাজ নট পজেছেছ তাৰ মানে মই যে ভাইটিক ৱাৰ্ণিং দিলোঁ যে যদি আজি তই গৈ হাইৱেত গাড়ী চলাওগে তেতিয়া কি হ'ব তেতিয়া সি ভয় খাই পানে কি কৰিব যে মোক আজি যদি মই হাইৱে গুচি যাওঁ কেনেবাকে যদি দাদাই গম পাই যায় তেতিয়া কি হ'ব গাড়ীখন মোক চলাবই নিদিব yes বন্ধ কৰি দিব গাড়ী চোৱাটো সো তেতিয়া কি হ'ব সি ভয় খাই পিনে নেযাব yes so it ensures মই কি এনচিয়ৰ কৰিলোঁ যে হি নিজৰ জুৰিছডিকশ্যনটো যোনটো জুৰিছডিকশ্যনটো আমি কেনেধৰণে মোৰ এক্সাম্পলটোৰ লগত মিলাম এক্সপাৰ্টিজ হিচাপে yes হি কিমান এক্সপাৰ্ট গাড়ীখন কিমান চলাব পৰা হৈছে মই দেখি পানে মই গম পাইছোঁ কাৰণ মই গাড়ী চলাব জানো yes so হি নতুনকৈ শিকিছেহে কিমান পাৰিব নোৱাৰিব মই দেখি ক'ব পাৰিম yes so তাৰ এক্সপাৰ্টিজ নহয় হি হাইৱেত চলাব পৰা হোৱাগে নাই so that is not his jurisdiction এই জুৰিছডিকশ্যনটো হি পজেছ নকৰে সেই পাৱাৰটো তাৰ ওচৰত নাই সো গতিকে ইনফেৰিয়ৰ কোৰ্টটোক মই এনচিয়ৰ কৰিলোঁ যাতে হি সেইটো নকৰে যোনটো কৰিবলৈ তাৰ ওচৰত পাৱাৰ নাই বা অথৰিটি নাই সেই পাৰ্টিকুলাৰ একশ্যনটো মই নকৰিবলৈ তাক বাধ্য কৰি দিলোঁ yes বুজি পালা সো ইট এনচিয়ৰ হৈ গ'ল চিয়ৰ কৰি দিলোঁ কথাটো ক্লিয়াৰ একদম সিম্পলি বুজিবলৈ ট্ৰাই কৰিছানে একদম সিম্পলিফাইডে কৰি দিছোঁ ইয়াতকৈ বেছি সিম্পল হ'ব পাৰে নে নোৱাৰে নাজানো yes now moving on to the last read to হৈ গৈছে very simple again sorry so last read to হৈ গৈছে last read is quo warranto ইয়াৰ মিনিং to হৈ গৈছে what is your authority question কৰা yes মানে তোমাৰ authority কি yes what is your position to say this or do this particular action yes এটা যে কাম কৰিছা মই কোৱেশ্চন কৰোঁ যেতিয়া কৰিম যে তোমাক এই পাৱাৰটো কোনে দিয়া হৈছে বা তোমাৰ পজিশন বা তোমাৰ সাৰ্টিফিকেশন কি যে তুমি এই কামটো কৰি আছা যেতিয়া মই কোৱেশ্চন কৰিম that question is the writ of quo warranto yes so etu car against the issue kora hoy against the person holding a public office to ensure a manujanok june public office ot position ta hold kori ase suppose eta higher position yes ejon higher authority hisabe function kori ase but you happen to know tumi goi pene dekhisa je manujon kintu qualified nohoy yes je manujon suppose kiba ekhon tumi jeniba certificate ekhon uliabole gala yes আৰু যোনজন ইস্যুইং অথৰিটি যোনজনে সাইন মাৰে সাৰ্টিফিকেটখনৰ হেজনে হায়াৰ অথৰিটি বুলি ধৰি yes কিন্তু তুমি গৈ মানুহজনৰ লগত কথা পাতি গম পাইছা যে মানুহজন adequately he is not certified yes he is not certified to do so english ভালকে নাজানিব পাৰে বা কথা কোৱা ডেকোৰাম নাজানিব পাৰে সো অফিচাৰ হিচাপে মানুহজন তোমাৰ সন্দেহ হৈছে যে he is not qualified so তেতিয়া তুমি সন্দেহটো কি কৰিব পাৰা যেতিয়া কোৰ্টত তুমি ইস্যু কৰিবা যে this particular person seems a very মানে সাসপেকশন হৈছে তোমাৰ yes তুমি সাসপেক্ট কৰিছা মানুহজনক যে কোৱালিফাইড নহয় কিবা 2 নম্বৰী কৰি পজিশনটো হোল্ড কৰি আছে নেকি তেতিয়া quo warranto যেতিয়া ইস্যু কৰি দিব মানুহজনক খুদা হয় যে হোৱাট ইজ ইয়োৰ অথৰিটি তোমাক এই পাৱাৰটো কোনে দিলে yes যদি ইলিগেলি বহিছে বা যদি নিজৰ পাৱাৰতকে বেলেগ এটা কিবা suppose he is not qualified to sign that particular certificate তথাপিও যদি 2 নম্বৰ কৰি এই কামটো কৰি আছে তেতিয়া সেই অথৰিটিটো ধৰা পৰি যাব when that particular person cannot comply to the request of the court যেতিয়া কোৰ্টে ক'ব যে মোক পাৱাৰটো দেখুৱা তোমাক কোনে পাৱাৰ দিছে কৰিবলে যেতিয়া সেই পাৱাৰটো দেখাব নোৱাৰিব তেতিয়া মানুহজন ধৰা পৰি যাবনে সো তেতিয়া কি হ'ব it ensures his or her qualification to hold it তাৰ মানে এজন মানুহে যোনটো এটা পাৰ্টিকুলাৰ পজিশন হোল্ড কৰিব যেতিয়া তোমাক চাকৰি এটা দিয়া হ'ব এটা পোষ্ট দিয়া হ'ব it is according to your qualification so এই কোৱালিফিকেশনৰ accordingly মানুহজন চকীত বহিছে নে নাই সেই বস্তুটো এনচিয়ৰ কৰিবলৈ quo warranto writটো আছে yes যাতে এজন মানুহ অটোমেটিক্যালি আমি যদি চাও হায়াৰ পজিশনটা সাইনিং অথৰিটি yes অথৰিটি সাইন কৰিলেহে বস্তুবিলাক আগবাঢ়িব সো সেই পাৰ্টিকুলাৰ পজিশনত বহা মানুহজনে যদি কোৱালিফাইড নহয় তেতিয়ালে গুটেই প্ৰবলেমটো দেখিছানে গুটেই সিস্টেমটো কৰাপ্ট হৈ গৈছেনে yes সো কৰাপ্ট হৈ গলে প্লাস তোমাৰ আউটকামটো যোনটো প্ৰডাক্ট হ'ব লাগিব সেই প্ৰডাক্টটো কিন্তু আমি টু দা পইণ্ট বা টু দা মাৰ্ক কেতিয়াও নাপাও yes সো তেতিয়া কি হ'ব এগেইন আমাৰ এডমিনিষ্ট্ৰেচন আমাৰ গুটেই ইকোনমি গুটেই পলিটিক্স গুটেইখিনিতে এফেক্ট কৰা হ'ব yes so that is why
এইটো এনশ্যোৰ কৰিবলৈ হেতু এগেইন কি হ'ব আমাৰ ফান্ডামেন্টাল ৰাইটস ইনফ্ৰিঞ্জ হ'ব নে নাই yes যদি আমাৰ কৰিব যোনটো এটা কাম নৰমালি আমি পাব লাগে হে পাবলগীয়া কামটোত যদি আমি পইচা খৰচ কৰিব লগা হৈছে ইন দা ফৰ্ম অফ কৰাপশন তেতিয়া কি হ'ব এটো আমাৰ ফান্ডামেন্টাল ৰাইটছৰ এগেইনষ্টত গৈ আছে yes যোনটো অধিকাৰ আছে অধিকাৰটো ইয়াত ভায়োলেট হৈ আছে সো এইবিলাক নহবলে আমি কো ৱাৰেণ্টটো তেতিয়া ইস্যু কৰিব পাৰো হোৱাট ইজ ইওৰ অথৰিটি কোৱেশ্চন কৰিব পাৰো সো দিস ওয়্যাৰ দা 5 ইম্পৰ্টেন্ট ৰিটস yes সো বুজি পালা পাঁচটা ৰিটস কি আছিল আমাৰ সো আজিলে এখিনতে আমাৰ ক্লাসটো সামৰিছো নেক্সট ক্লাছত আমি বাকিখিনি টপিকস বুজিবলৈ চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ